Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মোৰো ভাল বহুত দিন হল মই ভিডিও দিয়াই নাছিলো একো আৰু আজি মই ফাইনালি এটা ভিডিও দিবলৈ ওলাইছো আৰু এটো ভিডিওৰ পিছত বহুত কিছুমান কাহিনী আছে আৰু কিছুমান বহুত ভাল লগা মানে সময় আছে মানে মই হৈছো জিওগ্ৰাফি ষ্টুডেন্ট তো জিওগ্ৰাফি বুলি ক'লে তো অলপমান ঘুৰিব যোৱা বা কিবি ভ্ৰমণ থাকে ন আমি মানে যোৱাবাৰ যেতিয়া আমি 3rd সেমিস্টাৰ আছিলো তেতিয়া আমি এটা প্ল্যান কৰিছিলো এক্সকাৰশন ট্ৰিপ এটা সিকিমলৈ কিন্তু টিকেট কাটি আমি যাব নোৱাৰিলো কাৰণ এটা প্ৰাকৃতিক দুৰ্যোগ হৈ গৈছিল সেই সময়তে তো এতিয়া আমি আকৌ এবাৰ 5th সেমিস্টাৰত এক্সকাৰশন প্ল্যান কৰিলো কিন্তু প্ল্যানটো বহুত বাৰ কেনসেল হয় লাষ্টত হলগৈ আৰু আমি দুনিয়াগৈ গোটে ফ্ৰেন্ডছ খিনি মিলি 6 দিনীয়া ট্ৰিপ এটা কৰিলো ওয়েস্ট বেংগল কলকাতা আৰু দীঘা 6 দিন ভালকে কটাই আহিছো জীৱনৰ এটা ভাল মেমৰি লৈ আৰু হে আৰু 6 দিনীয়া ট্ৰিপ কৰিলো এটা ট্ৰেইনত জাৰ্নি কৰিলো আৰু এফালে লগৰবোৰৰ লগত থাকিলো 24 ঘণ্টা মানে কি আৰু দিনৰ পৰা ৰাতিৰ পৰা দিন সাগৰ দেখিলো তো বহুত ভাল লাগিলে তো হে আৰু ইমান ধুনীয়া এটা মেমৰি মই ক্যাপচাৰ কৰি আনিছো যাৰ মানে তাৰ পৰাটো ভিডিওবোৰ এডিট কৰি দিয়াটো পসিবল নহয় তো যিমানখিনি পাৰো মই কিছু ক্লিপ আনিছো আৰু সেই ক্লিপবোৰ মিলাই এটা ভিডিও বনাইছো যাতে মেমৰি হয় সদায় কাৰণে ৰখি যায় তো ভিডিওটো আপোনালোকে অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকক হেল্ল' এভৰিৱান আজি আমাৰ বহুত দিনীয়া আশা এটা পূৰণ হৈ গ'ল ফাইনালি আমাৰ এক্সকাৰশনটো হ'ল গৈ আৰু আমি এতিয়া আহি পালো দীঘা এয়া মোৰ লগত আছে সুৰজ কুমাৰ দুআষা কৈ দিয়া কেনেকুৱা লাগিছে আহি ইগনোৰ তাৰপিছত মই কওঁ এতিয়া আপোনালোকক যে আমি মানে বহুত দিনৰ পৰা এক্সকাৰশন কৰিব পাগলা হৈ গৈছিলো আজি ফাইনেলি এক্সকাৰশন দিনটো আহি পালে আৰু এতিয়া আমি আছো দীঘাত আৰু এতিয়া আমি তাকে সৰি আমি আহি পালোহি আৰু এতিয়া আমি যাম গা ধুবলৈ চবলৈ বিতংভাৱে দেখা দেখি আপোনালোকে চাই থাকিব আৰু এইখন হৈছে আমাৰ হোটেলখন দীঘাত থাকোতে আমি এইখন হোটেলতে আছিলো হোটেল প্ৰিয়দৰ্শিনী আৰু এই হোটেলৰ বেলকনিৰ পৰা বহুত ধুনীয়াকৈ সাগৰখন দেখা পায় আৰু ইয়াতে বহুত হোটেল আছে হেজাৰৰ মানে ওপৰত হোটেল আছে আৰু এতিয়া আমি সব তলত ৰখি আছো কিবা এটা খাই বৈ লৈ আমি ধুনীয়াকৈ সাগৰত গা ধুব যাম আৰু এয়া হৈছে বে অফ বেংগল নিউ দীঘা বিচ ওয়েস্ট বেংগলত আছে য'ত আমি আহিছো আৰু ইয়াতে বহুত মানুহ আছে আৰু পুৰা হুলস্থুল হৈ আছে মানুহৰো হুলস্থুল আৰু সাগৰৰ ঢৌবোৰো হুলস্থুল আৰু আমিও ফাৰ্ষ্ট টাইমৰ কাৰণে সাগৰ দেখিছো তো বহুত এক্সাইটেড হৈ আছো আৰু গাইজ আমি বহুত গা ধুলো কিন্তু দেখুৱাব নোৱাৰিলো কাৰণ মোবাইলটো নিব নোৱাৰি ন পানীত ষ্টাৰফিছ দেখা আছে এইফালে আৰু এনেকুৱা চিনেৰীবিলাক এইখন সাগৰখন আৰু আমাৰ ল'ৰাবিলাক এতিয়া বৰ্তমান আছে বহুত দূৰত এৰিঙি পানীত সিহঁতে ৰেল গাড়ী খেলি আছে আৰু আমি যাব নোৱাৰিলো কাৰণ আমাৰ চাপৰ মানুহ আছে ন তো সিহঁতে মানে নোৱাৰে আৰু ভয় কৰে তো সেয়া আৰু এয়া মই ষ্টাৰফিছ পালোঁ এয়া চাওক ষ্টাৰফিছ আৰু এইকেইটা শামুকৰ চেলছকেইটা এতিয়া আপোনালোকক দেখাই আছে এইফালে আমাৰ ইহঁতৰ ফটো ছেশ্যন হৈ আছে বহুত ৰ'দ চকু মেলিব নোৱাৰি মানে ইয়াতে গা পা ধুই অৱস্থা হাৰত জ্ঞান কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে বঢ়িয়া এক্সকাৰশন আহিলে ভাল লাগিছে বেয়া লাগিছে এক্সকাৰশনটো অৱশেষত হ'লগৈ ভাল পাইছো ভাল লাগিল গা ধুলো মানে এটা বিশেষ হৈ মানে ইয়ে যোগাইছে কোনে ইয়ে যোগাইছে আমি তাৰিখ বিচাৰি পোৱা নাছিলো তাৰিখ উলিয়াই দিলে আমি মানে পিছৰ তাৰিখবিলাক বিচাৰি পাইছো একদম মানে 27 তাৰপিছত অক্টোবৰ প্ৰথম এইবিলাকত চিট খালী নাই এইবিলাক ট্ৰেইন নাই লাষ্টত এই মানুহটোৱে মানে এটা আইডিয়া উলিয়ালে যে আগৰ ডেটকেইটা কিয় নিলো আমি আগৰ ডেটকেইটা উলিয়ালে মানে এইবিলাক ডেট ওলালে এতিয়া আমি আহি গলো বে মানুহটো বিগ কেৰি ভাই তুমি কোৱা কেনেকুৱা লাগিছে আহি আনন্দিত क्या हो रहा है यहाँ पे আৰু ইয়াতে বহুত কিবা কিবি এক্টিভিটিজ হৈ থাকে বহুত চলি থাকে আৰু দেখিছে সেইফালে ইয়াৰ পেৰাগ্লাইডিং হৈ আছে আৰু ঘোঁৰা আছে তেনেকৈ আছে বহুত কিবা কিবি কিন্তু আমি বাৰু একো কৰা নাই কাৰণ পইচা বহুত লাগে ইয়াত আমি জাষ্ট বল খেলিলোঁ আৰু এতিয়া সন্ধিয়া হৈ গ'ল তো আমি আকৌ এবাৰ ওলাই আহিছোঁ ৰাতিৰ দীঘাখন চাওঁ বুলি আৰু যিহেতু ইয়াত মাৰ্কেটো আছে তো ভাবিছোঁ মাৰ্কেটো এক্সপ্ল'ৰ কৰিম আৰু এইফালে আপোনালোকক অকণমান দেখাই দিছোঁ ৰাতিৰ দীঘাৰ পৰিৱেশটো কেনেকুৱা হৈ আছে চাই লওক এবাৰ আৰু আমি ভাবিলোঁ যে বজাৰ কৰিব যোৱাৰ আগতে একাপ চাহ খাই লওঁ সাগৰৰ পাৰত নেকি তো চবেই মিলি অলপমান চাহ খাই সন্ধিয়া আড্ডাটো বঢ়াই ল'লোঁ
আৰু দীঘাৰ মাৰ্কেটত মানে কাপোৰৰ কালেকশ্যনটো ইমান নাই ইয়াত মানে শ্বো পিচেছ হওক পাৰ্ল বা এক্সেসৰিজ আৰু বেগ এইবোৰৰ কালেকশ্যন বহুত আছে আৰু বহুত ভাল ভাল আছে যেহেতু টুৰিষ্ট প্লেচ সেইকাৰণে শ্বো পিচেছবোৰ মানে বেছিকৈ আছে আৰু এইফালে এইবোৰ বেগবোৰ চাওকচোন আৰু এইকেইটা বেগ ইমান ভাল লাগিছে ন পুৰা বিচ ভাইব থকা বেগ ভাল লাগে বেগকেইটা কিন্তু মই বাৰু কিনা নাই আৰু ইয়াতে আমাৰ সৈতে দামবোৰ প্ৰায় একে আৰু বেছি ডিফাৰেন্স নাই অলপমান 19-20 আৰু কিছুমানত হয়তো অলপ বেছি কিছুমানত কম তেনেকুৱাই কিন্তু ৰিজনেবলে হয় আৰু প্ৰাইচটো আমি ৰাতি অলপ টাইম সাগৰৰ পাৰতো বহিলোঁ আৰু সাগৰৰ যিটো দৃশ্য ৰাতিৰ আনৰিয়েল মানে চব মানে ভাষাৰে কেতিয়া প্ৰকাশ কৰিব নোৱাৰোঁ আৰু তাৰ পাছত আমি আহি গ'লোঁ চি ফুড ট্ৰাই কৰোঁ বুলি অলপমান আৰু দেখিছে এয়া হৈছে অক্টোপাছ কিন্তু আমি বাৰু অক্টোপাছ খোৱা নাই আমি জাষ্ট চিকেন লেগ পিচ আৰু ইলিছ মাছ এইবোৰে খালোঁ খাবি আৰু নালাগে দে ইয়াতে